মেঘালয়ত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণৰ পিছতে অসমতো উত্তাল প্ৰতিবাদ। মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা বাহন চালকসকলৰ হুংকাৰ দল সংগঠনৰ। বুধবাৰে শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ অসমৰ বাহনৰ ওপৰত আক্ৰমণ। এয়া শ্বিলঙত হঠাৎ সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। যোৰাবাটত প্ৰায় স্তব্ধ মেঘালয়ৰ যান বাহনৰ চলাচল। শ্বিলঙত প্ৰতিবাদৰ মাজতে অসমত উত্তপ্ত পৰিস্থিতি। মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা। কোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে মোতায়েন বিশাল অৰ্ধসামৰিক আৰক্ষী দল। মীমাংসা নোহোৱা পৰ্যন্ত মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ। বুধবাৰে শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনত আক্ৰমণ কৰাৰ পিছতেই বৃহস্পতিবাৰে অসমতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বন্ধ হৈ পৰে গুৱাহাটী শ্বিলঙৰ মাজত যাতায়াত। মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ চমুকৈ KSUৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰে। প্ৰতিবাদৰ নামত হিংসাত্মক কাৰ্যকলাপৰ ফলতে বুধবাৰে যোৰাবাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমৰ বাহনসমূহৰ চালকসকলে। খাচী ছাত্ৰ সন্থাৰ আক্ৰমণৰ পৰা সাৰি নগ'ল অসমৰ পৰ্যটক। এয়া শ্বিলঙত হঠাৎ সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। মোৰ বাচ্চাও আছিল, গোটেই আমি ফেমিলি আছিলোঁ। বাহন ভঙাৰ লগতে অসমৰ গাড়ী চালকক প্ৰহাৰো কৰিছিল খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীয়ে। ग्रुप का भाई लोग प्राइवेट गाड़ी भी तोड़ दिया वो लोग। देखिए आप लोग, ये शिलोंग में ऐसा हो रहा है अभी। শ্বিলঙত অসমৰ পৰ্যটকৰ বাহনৰ ওপৰত আক্ৰমণ খাচী ছাত্ৰ সন্থাৰ। উল্লেখ্য যে খাচী ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে 5টা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইফালে KSUৰ হিংসাত্মক প্ৰতিবাদৰ সময়ত নীৰৱ দৰ্শক হৈ থাকিল মেঘালয়ৰ আৰক্ষী। আৰক্ষীৰ সন্মুখতে এফালৰ পৰা যান বাহন ভাঙি গৈ KSU অৰ্থাৎ খাচী ষ্টুডেণ্ট ইউনিয়নৰ উদ্দণ্ড প্ৰতিবাদকাৰীয়ে। অসমৰ বাহনৰ কোনো দায়িত্ব নলয় মেঘালয় চৰকাৰে। শ্বিলং আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহতো টায়াৰ জ্বলাই উত্তপ্ত কৰি তোলে পৰিস্থিতি। শিলগুটি নিক্ষেপ কৰাৰ লগতে বাহন লণ্ডভণ্ড কৰাৰ দৰে ঘটনা সংঘটিত কৰে প্ৰতিবাদকাৰীসকলে। মেঘালয়ৰ চৰকাৰী ব্যক্তিগত বাহনৰ লগতে অসমৰ নম্বৰ প্লেট থকা গাড়ীসমূহক আক্ৰমণ কৰে প্ৰতিবাদকাৰীসকলে। নেতাজী সুভাষ চন্দ্ৰ বসু, স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিও ভাঙি পেলাই প্ৰতিবাদকাৰীয়ে। সাধাৰণ ৰাইজৰ ওপৰত আক্ৰমণ আৰু তাণ্ডৱ চলোৱাৰ কেইবাটাও ভিডিঅ' ইতিমধ্যে প্ৰকাশ পাইছে। শ্বিলং আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত টায়াৰ জ্বলাই উত্তপ্ত কৰি তোলে পৰিস্থিতি প্ৰতিবাদকাৰীয়ে। মেঘালয়ৰ চৰকাৰী ব্যক্তিগত বাহনৰ লগতে অসমৰ নম্বৰ প্লেট থকা বাহনসমূহক আক্ৰমণ কৰিছিল KSUৰ প্ৰতিবাদকাৰীয়ে। মেঘালয় চৰকাৰে দাবীসমূহ পূৰণ নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ খাচী ষ্টুডেণ্ট ইউনিয়নৰ প্ৰতিবাদকাৰীৰ। শ্বিলঙত 5টা দাবীৰে খাচী ষ্টুডেণ্ট ইউনিয়নৰ সমৰ্থকসকলে কলা পতাকা বাইক ৰেলীও কৰা দেখা যায়। লগতে উদ্দণ্ড প্ৰতিবাদকাৰীসকলে স্বামী বিবেকানন্দ আৰু নেতাজীৰ মূৰ্তিটো আক্ৰমণ কৰে। একাংশ বাহনত শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰে প্ৰতিবাদকাৰীৰ একাংশই। প্ৰশাসন আৰু আৰক্ষীয়ে KSUৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছে। কিছু চৰ্ত সাপেক্ষে এই প্ৰতিবাদৰ অনুমতি দিয়া হৈছিল যদিও এই হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰে খাচী ছাত্ৰ সন্থাই, যাৰ ফলতেই অসমতো আজি উত্তাল হৈ পৰে পৰিস্থিতি। যাৰ পৰিপ্ৰেক্ষিতত যোৰাবাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ বাহনৰ চালকসকলে। আমাৰ চাই আমাৰ অসম গাড়ীতে সিহঁতে এটেক কৰিছে। অসম গাড়ীতে এখন গাড়ীত আপোনাৰ চলি আছিল, আপোনাৰ কাইজৰ মুখত পুৰা একদম স্পট পৰি গৈছে। এতিয়া চকুতো যাব পাৰে, কিবা ইমান ডাঙৰ ঘটনা হৈ গ'ল, কিন্তু চলিটো কিবা হ'লে ৰিস্ক কোনে লয়। আজি কেনেকৈ প্ৰতিবাদ কৰিছে আপোনালোকে? প্ৰতিবাদ আমি এইটোৱে কৰিছোঁ, সদায় সিহঁতে ছিজন অহাৰ লগে লগে আমাৰ লগত এইটো হৈয়ে থাকে, প্ৰত্যেক বছৰ হৈয়ে থাকে। ছিজন আহিলে ছিজন অহাৰ লগে লগে আমাৰ ইচ্ছাকে কৰি দিয়ে এইটো। আৰু আমাৰ চৰকাৰ আৰু মেঘালয় চৰকাৰ বহি কিনে এইটো কিবা এটা ফেচলা দিব লাগে আমাৰ, যে আমাৰ ওপৰত কিবা এটা প্ৰটেকশ্যন দিব লাগে। যে সদায় বছৰ আমাৰ প্ৰাইভেট কমাৰ্চিয়েল বুলি কথা নাই, আমাৰ যদি প্ৰাইভেট গাড়ীও আপোনাৰ মেঘালয় ফেমিলি লৈ ঘূৰিব যায়, কোনো ছেফলি নাই, মানে চাই কিনে এটেক কৰে। যদি আপোনাৰ ছেফটি নাই
আপোনাৰ যদি প্ৰাইভেট গাড়ী ফেমিলি লৈ কিনি যদি ফুৰিব গৈছে তথাপি হেণ্ডৰ ওপৰত এটেক কৰে যাৰ বাবে মোতায়েন কৰা হয় অৰ্ধসামৰিক বাহিনী পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ বাবে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলৈ বাধ্য হয় যোৰাবাটত নিউজ ডেস্ক ৰিপৰ্ট লাইভ আছাম